আজি আমি কথা পাতিম অসমৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ চৰ্চিত আঁচনি সেইটো হ'ল অৰুণোদয় আঁচনিৰ পইচা কেতিয়া সোমাব। বিশেষকৈ এতিয়া অসমৰ লাখ লাখ মহিলাৰ মাজত এটা ভয়, এটা চিন্তা, এটা ডাঙৰ প্ৰশ্ন মূৰত সোমাই আছে। সেইটো হ'ল অৰুণোদয় আঁচনিৰ পইচা কিয় সোমোৱা নাই। আঁচনি বন্ধ হ'ল নেকি? ইলেকশ্যনটো এতিয়া শেষ হ'ল, এতিয়া চৰকাৰে পইচাবোৰ বন্ধ কৰিব নেকি? যদি আপুনিও এই চিন্তাত আছে তেনেহ'লে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ নিশ্চয় চাই থাকিব, কাৰণ আজি মই আপোনালোকক অফিচিয়েল আপডেট, আচল সত্য আৰু মানুহে কিয় ভয় কৰি আছে সকলো কথা আজিৰ ভিডিঅ'ত মই আপোনালোকক ডিটেইলছত ক'ম। এটা কথা মানিব লাগিব যে অৰুণোদয় আঁচনিৰ অসমৰ বহু গৰীব পৰিয়ালৰ বাবে আজিৰ দিনত এক ডাঙৰ সহায়। বহু মহিলা আছে যিসকলে এই টকাৰে ঘৰৰ চাউল কিনে, ঔষধ কিনে, ল'ৰা ছোৱালীৰ খৰচ, গেছ ভৰাই, আনকি বিদ্যুৎ বিলো এই অৰুণোদয় আঁচনিৰ পৰাই তেওঁলোকে পৰিশোধ কৰে। সেয়ে মাহৰ শেষত যদি পইচা দেৰি হয় মানুহ স্বাভাৱিকভাৱে ভয় খাবই, আৰু এতিয়া ঠিক সেইটোৱে হৈছে। যেনে ধৰক আপোনালোকৰ সমগ্ৰ অসমত এতিয়া বহু মহিলা নিজৰ বেংকৰ একাউণ্টখন হাতত লৈ পেলাই বেংকত গৈ আছে, কিজানি পইচাটো আজি সোমাইছেই নেকি। বহুতে কৈছে এই মাহত টকা অহা নাই, বেংকত চেক কৰিলোঁ জিৰ' দেখাই আছে। আৰু এইবোৰৰ মাজতে কি হৈছে, ছ'চিয়েল মিডিয়াবোৰে বহুত বেছি ভয় লগা ভিডিঅ' ভাইৰেল কৰি আছে। কোনোবাই কৈছে কি অৰুণোদয় আঁচনি বন্ধ হ'ল, লিষ্টবোৰ কেঞ্চেল হৈছে, চৰকাৰী নতুন নিয়ম আনিছে, ইলেকশ্যনৰ পিছত টকা আপোনালোকে কেতিয়াও নাপাব। এইবোৰ শুনি বহু মানুহে ভয় খাই আছে। কিন্তু আপোনালোকক এটা কথা স্পষ্টকৈ মই আপোনালোকক কওঁ, এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা অফিচিয়েলি অৰুণোদয় আঁচনি বন্ধ কৰাৰ কোনো ঘোষণা হোৱা নাই। আনকি নতুন আলোচনা অনুসৰি অৰুণোদয় 3.0 এতিয়াও এক্টিভ আছে। অসম চৰকাৰে আগতেও কৈছিল যে মহিলা আঁচনিসমূহ চলিয়ে থাকিব, কেতিয়াও বন্ধ নহ'ব। কিন্তু প্ৰশ্ন হ'ল তেন্তে পইচাবোৰ কিয় সোমোৱা নাই? ইয়াৰ পিছত আছে কেইবাটাও ডাঙৰ কাৰণ। প্ৰথম কাৰণ হ'ল ভেৰিফিকেশ্যন। ইলেকশ্যনৰ আগত আৰু ইলেকশ্যনৰ পিছত চৰকাৰে হিতাধিকাৰীৰ লিষ্ট নতুনকৈ চেক কৰি আছে বুলি অসম চৰকাৰে অৱগত কৰি আছে। এতিয়া কোনসকল লোকৰ ডকুমেণ্ট চেক কৰি আছে? যিসকলৰ আধাৰ কাৰ্ড লিংক নাই, ডুপ্লিকেট নাম আছে, ইনকাম ইছ্যু আছে, বেংকত লেনদেন নাই, এইবোৰ নতুনকৈ ভেৰিফাই কৰা হৈছে। আৰু যেনে ধৰক আপোনালোকৰ মৃতকৰ নামো কিছুমান কি হৈছে অৰুণোদয় আঁচনিত সোমাই আছে। আৰু এই ভেৰিফিকেশ্যন প্ৰচেছ চলি থকাৰ বাবে পইচা আপোনালোকক এতিয়া দিব পৰা নাই বুলি তেওঁলোকে জনাইছে। আৰু এটা ভয় লগা কথা কি জানেনে আপোনালোকে? যদি নতুন বেনিফিচিয়াৰী লিষ্ট মুকলি হয় তেন্তে বহু নাম সংলগ্ন হ'ব, কিন্তু কিছুমান পুৰণি নাম বাদো পৰিব পাৰে। মানে যিসকল আচল হিতাধিকাৰী তেওঁলোককহে এই অৰুণোদয় আঁচনিৰ পইচাবোৰ দিব। সেয়ে যিসকলৰ ইনকাম বেছি, চৰকাৰী আঁচনি আছে, ভুল নথিপত্ৰ দিয়া আছে, তেওঁলোকৰ নাম এইবাৰ কি হ'ব, অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰা হ'ব। কিন্তু আপোনালোকে মিছা বাতৰি বিশ্বাস কেতিয়াও নকৰিব। এতিয়ালৈকে চৰকাৰে অফিচিয়েলি কোৱা নাই যে সকলোৰে পে'মেণ্টবোৰ বন্ধ কৰিব। আনকি চৰকাৰে কৈছে যে চৰকাৰৰ গঠন হোৱাৰ পিছত DBT পে'মেণ্ট প্ৰচেছ পুনৰ ফাষ্ট হ'ব পাৰে। মানে আগতে যদি আপোনালোকৰ 10 তাৰিখে অৰুণোদয় আঁচনিবোৰ পইচা সোমাইছিল, এতিয়া প্ৰত্যেক মাহৰ 30 তাৰিখে দিয়া হ'ব। মানে মাহৰ শেষত আপোনালোকক অৰুণোদয় আঁচনিৰ পইচাবোৰ দিয়া হ'ব। আৰু বহু মানুহে আশা কৰি আছে যে আগন্তুক কিছুমান হল্ড হৈ থকা পইচাবোৰো দিবলৈ আৰম্ভ কৰিব। যেনে ধৰক আপোনালোকৰ কিছুমানে নৱেম্বৰ মাহত পইচা পাইছিল, ডিচেম্বৰ মাহত পোৱা নাছিল, সেইবোৰো চৰকাৰে দিবলৈ চেষ্টা কৰিব। এতিয়া মই আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা ক'ম। যদি আপুনি এতিয়াও DBT লিংক কৰা নাই, KYC কৰা নাই, তেনেহ'লে আপুনি আজি এই দুটা কাম কৰি থওক। কাৰণ পিছত যদি আপোনালোকৰ পে'মেণ্ট কিবা কাৰণত হল হয় তেনেহ'লে প্ৰব্লেম বহুত বেছি হ'ব পাৰে। এটা কথা আপোনালোকে মনত ৰাখিব, ছ'চিয়েল মিডিয়া যিবোৰ আপোনালোকে ভিডিঅ' দেখে সকলো কিন্তু সঁচা নহয়। কোনোবাই ভিউচৰ বাবে ভয় লগা কথা কয় বা থাম্বনেইল দিয়ে, অৰুণোদয় আঁচনি বন্ধ, আজিৰ পৰা টকা বন্ধ, লিষ্টবোৰ আপোনালোকৰ কেঞ্চেল হৈছে। এইবোৰ দেখি আপোনালোকে কোনো ধৰণৰ ভয় নাখাব। অফিচিয়েল নটিফিকেশ্যন আহিলে তেতিয়া আপোনালোকে বিশ্বাস কৰিব। আৰু এই অফিচিয়েল আপডেট অহাৰ লগে লগে মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম। তাৰ বাবে আপোনালোকে কি কৰিব লাগিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। এতিয়া আপোনালোকে কমেণ্ট কৰি জনাব যে কিমান মাহৰ পৰা আপোনালোকে পইচাবোৰ পোৱা নাই। ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে শ্বেয়াৰ কৰি আনকো জনাওক, যাতে মানুহে মিছা বাতৰিবোৰ বিশ্বাস নকৰে। লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। আজিলৈ ধন্যবাদ, লগ পাম নেক্সট ভিডিঅ'ত।